এতিয়া আমি অকমান আগবাঢ়ি যাওঁ অকমান লিখিবলৈ চেষ্টা কৰিম দেই তোমালোকে চাবা কটো কেনেকে লিখো আমি চাবা কৰ পাকটো কেনেকুৱা হ'ব লাগে চাবাচোন 1 2 3 4 5 এইটো চোৱা কটো এক পাকতে 1 2 3 4 5 এইটোহে নিয়ম কিছুমানে এনেকে লিখে এনেকে কৰিব এনেকে দিব এনেকে কৰে আকৌ ওপৰৰ পৰা এনেকে নমায় হেতু তেনেকে নমাব নালাগে কেনেকে লিখে কটো এপাকতে 1 2 3 4 5 এইটো ক সত খটো চোৱা কেনেকে শুদ্ধ পাকটো 1 2 3 4 ঠিক আছে 1 2 3 4 এইটো 1 2 3 4 অকমান এফালে দি দিয়া নে কোনো কথা নাই 1 2 3 4 এইটো কিছুমানে ভুলকে লিখে কেনেকে লিখে এনেকে লিখে আৰু ওপৰৰ পৰা এনেকে আঁচডাল দিয়ে এটো লিখা নিয়মটো নহয় দেই শুদ্ধ পাকটো 1 2 এইটো এটা গটো চোৱা গৰ পাকটো চোৱা গটো এইটো প্ৰথমে তাৰ পিছৰে ওপৰৰ পৰা এটো হল গ এইটো প্ৰথম তাৰ পিছত ৰেখাডাল এইটো প্ৰথম তাৰপিছত এইডাল গ হয়নে গ তাৰ পিছত চোৱা ঘটো চোৱা ঘটো এইটো 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 ঘ মাত্ৰাটো এইটো 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 চোৱা এক পাকতে হৈছে নুঠুৱাকে এইটো চোৱা এক পাকতে লিখিব লাগে কিছুমানে এনেকে কৰি কলম উঠাই দিয়ে আকৌ ওপৰৰ পৰা এনেকে নমাই হেতু ভুল এই তোমালোকে প্ৰেক্টিস কৰিবা উঙটো এক পাকতে চোৱা উঙটো এইটো হয়নে এইটো এইটো হৈ গ'ল সটো চোৱা এক পাকতে এইটো প্ৰথম স বা স এইটো হয়নে এইটো দ্বিতীয় সতিয়াত লগাই দিলেই হৈ গ'ল হয়নে বা এইটো স এইটো এইটো ঠিক আছে বৰ্গীয় জটো কেনেকুৱা চোৱা এইটো লিখি এইটো কৰি এইটো মাত্ৰাটো থাকিব এইটো হল মাত্ৰা বুলি কয় হয় নহয় ঝটো চোৱা বটো নিচিনা একে 1 2 3 বটো লিখি পেলাই এইফালে টেপটো পানী টেপটো লগাই দিলে হৈ গ'ল হয়নে এইটো দেখিছা এইটো ঝ তাছ ইয়টো এটোৰ নিচিনা লিখি এফালে পিঠিত স্কুল বেগটো লগাই দিলেই হৈ যায় হয়নে এইটো স্কুল বেগটো দি দিয়া পিঠিত ইয় হয়নে মূৰ্ধন্যতৰ পাকটো চাবা এইটো প্ৰথমে তাৰ পিছত মাত্ৰাটা দিল এইটো প্ৰথম তাৰপিছত এইটো প্ৰথম এইটো মূৰ্ধন্যতৰ পাকটো চাবা এইটো দেখিছা এইটো মূৰ্ধন্যটো চোৱা হয়নে পাকবোৰ তোমালোকে বহুতে শুদ্ধকে লিখিব জানা কিছুমানৰ যদি অকন পাকবোৰ ভুল আছে শুদ্ধ কৰি লবা দেই মূৰ্ধন্য ঢটো হল এইটো মূৰ্ধন্য ঢ হয়নে তাৰপিছত মূৰ্ধন্য নটো কেনেকুৱা হ'ব এইটো হয় না এইটো ঠিক আছে হৈ গ'ল তাৰপিছত দন্ত্যত হৈ যায় দন্ত্যত দেখিছা মই এক পাকতে লিখিছো দন্ত্যদ দেখিছা দন্ত্যধটো মই এক পাকতে কেনেকৈ লিখিলো দন্ত্যধ দন্ত্য নটো এক পাকত চাবা এইটো হয়নে
তাৰপিছত দন্ত্য ধ দন্ত্য ন তাৰমানে ত থ দ ধ ন তাৰপিছত লিখিম পটো চোৱা কেনেকৈ শুদ্ধ পাকটো চাবা দেই পটো এনেকৈ লিখিব লাগে বহুতে ভুল পাককে লিখে এনেকৈ লিখিব লাগে এনেকৈ কৰি এইটোহে শুদ্ধ পাক চোৱা কোনডাল প্ৰথমে আঁকিব লাগে 1 2 3 তাৰপিছত এই থিয় আঁচডাল দেখিছা আকৌবাৰ মই দেখাইছো চাবা দেই 1 2 3 তাৰপিছত এইটো আঁচডাল 1 2 3 এক পাকতে হৈ গৈছে মানে দুবাৰে উঠাব লগা হৈছে চাবা দেই মই দুবাৰ উঠাইছো এইটো একবাৰ হৈ গ'ল তাৰপিছত আঁচডাল লগাই দিব লাগিব আঁচডাল এইডাল হয়নে বহুতে এনেকৈ লিখে এনেকৈ আঁচডাল দিব তাৰপিছত এনেকৈ দিয়ে আকৌ এনেকৈ লিখে এইটো ভুল 3বাৰ 4বাৰ উঠাব লগা নহয় এইটো 1 2 3 আৰু যেতিয়া তোমালোকক পকোৱা লিখিম তেতিয়াতো এক পাকতে হৈ যায় হয়নে যেতিয়া তোমালোকে পখিলা লিখিবা ডাঙৰ হৈ পেলাই এক পাকতে হৈ যায় দেখিলা মোৰ হৈয়ে গ'ল খলৈকেতো আহিয়ে গ'ল পখিলা এনেকৈ যেতিয়া লিখিবা খুব খৰকৈ লিখিব পাৰিবা একদম ফাই যেনেকৈ তোমালোকে ইংলিছ লিখা তেনেকৈ হয়নে ঠিক আছে হৈ গ'ল পৰ পিছত ফটো এক পাকতে হ'ব লাগে চোৱা 1 2 3 4 5 দেখিলা ফটো এক পাকতে হৈ গ'ল 1 2 3 4 5 ফ বটো 1 2 3 4 2 3 4 1 2 3 4 তা ভটো এক পাকতে হ'ব লাগে চোৱা এনেকৈ কৰি এইটো হ'ল এইটো হ'ল দেখিছা মোৰ পাকবোৰ হাতৰ পাকবোৰ হয় নাই তাৰপিছত মটো এক পাকতে হ'ব লাগে চোৱা কেনেকৈ এনেকৈ কৰি এইটো এক পাকতে এনেকৈ কৰি এইটো এক পাকতে এনেকৈ কৰি এইটো এক পাকতে মাত্ৰাডাল পিছত দি দিব লাগিব হয় নাই মাত্ৰাডাল কিছুমানে এনেকৈ কৰে আকৌ এনেকৈ লিখে সেইটো নহয় উঠাব লগা নালাগে হয়নে হৈ গ'ল ফ ব ভ ম অন্তস্থ জটো এক পাকতে 1 2 3 4 মাত্ৰাডাল 1 2 3 4 মাত্ৰাডাল অন্তস্থ জ ৰটো এক পাকতে 1 2 3 4 1 2 3 4 হয় নহয় অন্তস্থ জ ৰ লটো দুটা পাকত লাগি যায় এইটো প্ৰথম তাৰপিছত ওপৰৰ পৰা এইডাল এনেকৈ কৰি এইডাল এনেকৈ কৰি এইডাল হয়নে তাৰপিছত মাত্ৰাটো ল অন্তস্থ জ ৰ ল বা ৱব্ব নামটো ৱব্ব কিন্তু উচ্চাৰণটো এইটো বটোৰ নিচিনাই 1 2 3 এইটো দেখিছা এক পাকতে হৈ গৈছে তাৰপিছত তলত আঁচডাল এনেকুৱা 1 2 3 4 দেখিছা মই উঠাইছো জানো নাই উঠোৱা হয় নহয় এইটো ৱব অন্তস্থ জ ৰ ল ৱব তাৰপিছত তেলেব্যহটো এক পাকতে লিখিব লাগে চোৱা এনেকৈ কৰি এইটো তাৰপিছত থিয় ৰেখাডাল এনেকৈ কৰি এইটো এক পাকতে তাৰপিছত এইডাল এনেকৈ কৰি এইডাল এনেকৈ লিখিব লগা হয় হয়নে তাৰ তেলেব্য মূৰ্ধন্য শটো একেই 1 2 3 4 তাৰপিছত পেটটো কাটি দিয়া 5 1 2 3 4 অন্তস্থ জটোৰ নিচিনা একেই তাৰপিছত পেটটো কাটি দিলা মূৰ্ধন্য তাৰপিছত দন্ত্য শটো চাবা মই এক পাকতে কেনেকৈ লিখিছো এইটো এবাৰ উঠাব লগা হয় এইটো এনেকৈ কৰি এনেকৈ আনিব লাগে তাৰপিছত এইডাল দন্ত্য অসম হয়নে এইটো দেখিছা খটো কি ধুনীয়া হৈছে হয়নে তাৰপিছত খটো চোৱা এইটো এইটো
এইটো হ হয় নহয় হ তাৰপিছত তাহলে বহ মূৰ্ধন্য হ দন্তে হ হ খ খৰ খ তো চোৱা এনেকে কৰি দুই পাক কৰি এইটো এক পাকতে হৈ গৈছে চোৱা এনেকে কৰি 1 2 3 4 হয়নে খ এইফালৰ পৰা 1 2 3 দেখিছা মই নুঠুৱাকে কৰিছো পাকবোৰ মন দিবা হল খ তাৰপিছত ডৰেৰটো জানাই তোমালোকে হয়নে এইটো ডৰেৰ হয় তাৰপিছত ডৰেৰটো এইটো ডৰেৰ তাৰপিছত ইয় এইটো ৰ ৰ ইয় বা অন্তস্থ ইয় হয়নে এইটো তলত ফুটটো থাকিব ইয় তাৰপিছত হৰ্ষন্ত্যাত বা ত এইটো হয়নে এইটো এনেকে কৰি দিলে হৈ যাব ত হৰ্ষন্ত্যাত অনুস্বৰটো এইটো এনেকে ডাল দি এনেকে দি দিলেই হৈ যায় অনুস্বৰ তাৰপিছত বিসৰ্গটো গোলকৈ তোমালোকে জানা তাৰপিছত চন্দ্ৰ বিন্দুটো জানা ঠিক আছে আশা কৰিছো তোমালোকে সকলোৱে শুদ্ধ পাকেৰে কেনেকৈ লিখিব লাগে বুজি পালা